Hello students, যোৱাটো ভিডিঅ'ত আমি অনুশীলনী 3.2ৰ 3ৰ 4 লৈকে কৰিলোঁ। আজি আমি 5ৰ পৰা কৰিম। 5টো কি দি থোৱা আছে, এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11। যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6। এতিয়া ভগ্নাংশটো উলিওৱা। গতিকে 5 নম্বৰটো ধৰা হ'ল লব ইকুৱেল টু x আৰু হৰ ইকুৱেল টু y। এতেকে ভগ্নাংশটো কি হ'ব, x/y, হয়নে? ওপৰটো লব, তলৰটো হৰ, গতিকে x/y হ'ল ভগ্নাংশটো। এতিয়া প্ৰথমতে কৈছে যে ভগ্নাংশ লব আৰু হৰ উভয়তে যোগ কৰা হয়, 2 যোগ কৰা হয়। দিয়া আছে উভয়তে যদি 2 যোগ কৰে x + 2 / y + 2 that is equal to কিমান, 9/11 দিয়া আছে। ঠিক আছে নে? এইটো প্ৰথম আমি সলভ কৰি লম, ইমপ্লাইজ দিম, এইটো মাল্টিপ্লাই 11 × x + 2 = 9 × y + 2 implies 11x + 22 = 9y + 18। গতিকে 11x - 9y that is equal to 18 - 22। 11x - 9y that is equal to কিমান হ'ব, 4 -4। এইটো হৈ গ'ল 1 নম্বৰ ইকুৱেশ্যন। আকৌ আৰু সেকেন্ডটো কি দি থোৱা আছে, উভয়তে যদি প্ৰথম 2 যোগ কৰা হয় ক'লে, তাৰপিছত 3 যোগ কৰা হয়, গতিকে x + 3 y + 3 that is equal to কিমান দি থোৱা আছে, 5/6। একে ইমানখিনি কৰি নাথাকোঁ, ডাইৰেক্ট মাল্টিপ্লাই কৰিম 6 দি। 6x + 6 × 18 = 5y + 5 × 15। 6x - 5y that is equal to এইটো মাইনাছ হৈ যাব, গতিকে 15 - 18 হৈ গ'লে -3 হ'ব। একেবাৰতে কৰিলোঁ, একেখিনি এইটো কেলকুলেশ্যনে ইয়াত কৰিছোঁ, খালি ইমানখিনি কৰি থকা নাই, গতিকে একেবাৰতে কৰিছোঁ, এই দুটা পালোঁ। গতিকে ইকুৱেশ্যন দুটা পালোঁ, এই দুটা আমি এতিয়া সলভ কৰিম এতিয়া। গতিকে ইকুৱেশ্যন 2টোকে আমি হেৰি কৰিম, 2 ইমপ্লাইজ কি দি থোৱা আছে, 6x - 5y = -3। গতিকে 6x = -5y আছিলে, গতিকে সেইটো ইফালে গুচি গ'লে হৈ যাব +5y, গতিকে 5y - 3 হ'ব। x = 5y - 3 / 6। ঠিকে আছেনে? বুজিছানে? xৰ মান 1ত বহুৱাই পাওঁ। xৰ মান 1ত বহুৱাম, 1টো কি দি থোৱা আছিলে, 11x - 9y, গতিকে 11 × 5y - 3 / 6 -9y = -4। 9y = -4। মাল্টিপ্লাই কৰিম, 55y - 33 / 6 -9y = -4। 55y মাইনাছ গোটেইটো আমি এলচিয়াম ল'ম 6, 33 মাইনাছ 9 × 4 = 54y that is equal to -4। ঠিক আছেনে? গতিকে এইটো 55 - 54 হৈ গ'লে y হৈ যাব, y - 33, এইটো ইফালে মাল্টিপ্লাই হৈ গ'ল, = -6 × 4 = 24। y = -24 + 33 কিমান হৈ যাব, 9 হৈ যাব। ঠিক আছেনে? এতিয়া y ৰ মান 2ত বহুৱাই পাওঁ, 2ত বহাম, অথনি 2ত বহাইছিলোঁ, নাই বহা, 2ত বহাম।
টুত কিমান আছিলে 6x minus 5y equal to minus 3 গতিকে 6x minus 5 into y মানে 9 equal to minus 3 আছিল নে minus 3 ঠিক আছে নে গতিকে 6x minus 9 5 গুণ 45 45 equal to minus 3 6x equal to 43 to ইফালে গুচি গ'ল minus 3 plus 45 6x equal to 42 হৈ যাব 6 7 গুণ 42 গতিকে x equal to 42 by 6 equal to 7 এতেকে ভগ্নাংশটো হ'ব 7 by 9 বুজি পালা নে কি কৰিলো বুজি পালা নে প্ৰথমতে আমি কৰিলো যে ভগ্নাংশটো ধৰি ললো লব ধৰিলো হৰ ধৰিলো ভগ্নাংশটো আমি পাই গলো হে ভগ্নাংশটোৰ লগত প্ৰথমতে কৈছিলে যে 2 যোগ কৰিব লাগে লব আৰু হৰ দুইটাৰ লগত 2 যোগ কৰি পেলাই আমি এটো ইকুৱেচন আমি সলভ কৰি আমি এনেকা সিম্পল বনাই ললো ইকুৱেচন ঠিক আছে নে তাৰ পিছত তোমাৰ আকৌ সেকেন্ড ইকুৱেচনটোৰ পৰা এটা বনাই ললো হেৰুটা আকৌ আমি প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰি দিলো y মান পালো x মান পালো গতিকে ভগ্নাংশটো আমি পাই গলো কৰিব পাৰিবা ঠিক আছে তাৰ পিছৰটো লিখা আছে তাৰ কি লিখা আছে তো চাও 6 2 আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান গতিকে ধৰা হ'ল জেকবৰ বৰ্তমান বয়স equal to x বছৰ ঠিক আছে নে পুত্ৰৰ বৰ্তমান বয়স equal to y বছৰ ঠিক আছে নে এতিয়া আমাক কি কি দি থোৱা আছে 5 বছৰ আগত আৰু 5 বছৰ পিছত দি থোৱা আছে 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব 5 বছৰ আগত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল ঠিক আছে নে গতিকে দিয়া আছে প্ৰথমতে 5 বছৰ পিছতটোকে চাম 5 বছৰ পিছত দুইজনৰে বয়স কিমান হ'ব x + 5 y + 5 গতিকে x + 5 জেকবৰ বয়স ইকুৱেল টু পুত্ৰৰ বয়সৰ 3 গুণ বুলি কৈছিলে গতিকে 3 * y + 5 হয় নহয় 5 বছৰ পিছত জেকবৰ বয়স হ'ব x + 5 আৰু পুত্ৰৰ বয়স হ'ব y + 5 গতিকে x + 5 = 3 * y + 5 3 গুণ বুলি কৈছে নহয় হয়নে এটো আমি সমাধান কৰিম x + 5 = 3y + 15 এটো ইফালে গুচি গ'ল x - 3y আৰু = 15 - 5 গতিকে x - 3y = 10 ঠিক আছে নে এটো আমি এটা পালো এক নম্বৰ ইকুৱেচন আৰু 5 বছৰ আগৰ কথা কৈছে 5 বছৰ আগত আমাৰ দুইজনৰ কিমান হ'ব x - 5 y - 5 ঠিক আছে নে 5 বছৰ আগতে হ'ব x - 5 = পুত্ৰৰ বয়সৰ 7 গুণ আছিল গতিকে 7 * y - 5 ঠিক আছে নে গতিকে কি হৈ যাব x - 5 = 7y - 35 গতিকে x - 7y = -35 + 5 গতিকে x - 7y = -30 এটো হৈ গ'ল 2 নম্বৰ ইকুৱেচন ঠিক আছে নে এটা যিকোনো এটা ইকুৱেচন এক নম্বৰ ইকুৱেচনটোৰ পৰা আমি এটা মান উলিয়াই লওঁ 1 implies x = 10 + 3y আমি 1 ৰ পৰা বনাই ললো এটো x ৰ মান 2ত বহুৱাই পাও 2ত বহাইলে x ৰ মান কি হ'ব 10 + 3y - 7y that is equal to -30 ঠিক আছে নে 3y - 7y হৈ গ'লে -4y equal to -30 - 10 -4y equal to -40 গতিকে y equal to কিমান হ'ব -40 divided by -4 that is equal to 10 y মানটো 10 পালো
হয়নে এতিয়া y ৰ মান একত বহুৱাই পাওঁ একত বহুৱাই কি পাম একটোত আছিলে x minus 3y গতিকে x minus 3 into y মানটো কিমান পালো 10 equal to 10 into 10 equal to 10 গতিকে x minus 30 equal to 10 গতিকে x equal to 10 plus 30 equal to 40 ঠিক আছে না গতিকে এতেকে জেকবৰ বৰ্তমান বয়স equal to 40 বছৰ পুত্ৰৰ বৰ্তমান বয়স equal to 10 বছৰ ঠিক আছে না বুজি পাইছা না কৰিব পাৰিবা ঠিক আছে তাৰ পিছত আমি যাম 4 নম্বৰটোলে 4 নম্বৰটো কি লিখা আছে যদি x plus 3 x cube minus x cube plus ax square minus bx plus 6 ৰ এটা উৎপাদক হয় আৰু a plus b equal to 7 তেন্তে a আৰু b ৰ মান উলিওৱা গতিকে x plus 3 টো যদি a ইয়াৰ উৎপাদক বুলি কৈছে 4 নম্বৰটো দিয়া আছে x plus 3 x cube plus ax square minus bx plus 6 ৰ উৎপাদক হয়নে সেয়েহে p minus 3 equal to 0 এইটো বস্তু বুজি পাইছান নাই যদিহে এটা x plus 3 টো ইমানৰ উৎপাদক হয় তেতিয়া হলে x plus 3 equal to 0 so x plus 3 equal to 0 গতিকে x এটো প্লাস দে x is equal to minus 3 হয় না মানে এই সংখ্যাটোৰ এই সমীকৰণটোৰ minus 3 টো শূন্য বুজি পাইছান নাই x plus 3 টো যদি এই সমীকৰণটোৰ উৎপাদক হয় তেতিয়া হলে x plus 3 equal to 0 হ'ব মানে x is equal to minus 3 হ'ব গতিকে এই minus 3 টো এই সমীকৰণটোৰ এটা শূন্য হ'ব মানে minus 3 টো ইয়াত বহাইলে আমি সমীকৰণটো শূন্য পাম বুজি পালা না গতিকে এই সমীকৰণটো আছিল px আছিল সমীকৰণটো এটো সমীকৰণ আছিল px গতিকে p minus 3 মানে x ৰ জায়গা minus 3 বহাই দিছো গতিকে implies minus 3 বহাইলে কিমান হ'ব minus 3 cube plus a into minus 3 square minus b into minus 3 plus 6 equal to 0 বস্তুটো বুজি পাইছান নাই যে আমি ইয়াৰ আগতে পাইছিলো এটো যদি x plus 3 টো যদি ইয়াৰ এটা উৎপাদক হয় তেতিয়া হলে x ৰ মানটো আমাৰ minus 3 হ'ব আৰু সেই minus 3 টো ইয়াৰ শূন্য হ'ব মানে x ৰ জায়গা যদি minus 3 বহাই দিও আমি গোটেই সংখ্যাটো শূন্য পাম কিন্তু ইয়াৰ আমাৰ a আৰু b দুটা বেলেগ চলক দি থোৱা আছে যে সেই কাৰণে আমাৰ একবাৰে শূন্য নাপাও a আৰু b ক লৈ পেলাই এটা সমীকৰণ পাম বুজি পাইছা নে কৈ চাও গতিকে minus 3 cube মানে হৈছে 3 3 9 9 3 27 minus 3 হলে minus 27 plus 3 square মানে 9 9a plus minus 1 से plus হৈ গল মানে plus 3b plus 6 equal to 0 গতিকে এটো কি হৈ যাব এটো হৈ যাব 9a plus 3b minus 21 equal to 0 গতিকে 9a plus 3b equal to 21 এটো আমি ধৰিলো ইকুৱেশ্যন 1 ঠিক আছে না আৰু দিয়া আছে এটা ইকুৱেশ্যন দি থোৱা আছে দিয়া আছে কি a plus b equal to 7 এটো আমি 2 নম্বৰ ইকুৱেশ্যন ঠিক আছে না গতিকে এটো ইমপ্লাইজ দিম 2 ইমপ্লাইজৰ পৰা আমি এৰ মানটোকে উলিয়াই লম a equal to 7 minus b এৰ মান 1ত বহুৱাই পাওঁ এৰ মান 1ত বহাম গতিকে 9 into 7 minus b
প্লাছ 3b ইকুৱেল টু 21 গতিকে 7 9 63 মাইনাছ 9b প্লাছ 3b ইকুৱেল টু 21 ঠিক আছেনে গতিকে এইটো ইফালে মাইনাছ কৰি দিম মাইনাছ 9b প্লাছ 3b ইকুৱেল টু মাইনাছ 6b ইকুৱেল টু 21 মাইনাছ 63 implies minus 6b equal to কিমান হৈ যাব 42 minus 42 implies b equal to minus 42 by minus 6 হৈ গ'লে so 7 গুণ 72 b মানটো হৈ গ'ল 7 হয়নে এতেকে b ৰ মান কত বহাম 2 নম্বৰ ইকুৱেশ্যনটো ইজি আমাৰ সৰু ইকুৱেশ্যন 2 বহুৱাই পাও কি লিখা আছিল a plus b equal to 7 লিখা আছিল গতিকে a plus 7 is equal to 7 গতিকে a equal to 7 minus 7 equal to 0 এতেকে a equal to 0 আৰু b equal to 7 বুজি পালানে কৰিব পাৰিবানে কৰিব পাৰিবা ঠিক আছে আজি এতিয়া ইয়ালৈকে কৰিলো এইটো ভিডিঅ'ত ইয়ালৈকে কি বুজি পাইছানে ক'বা এই প্ৰথম দুটাটো 3 দুটাটো ইজিয়ে হয় আগৰ নিচিনাই খালি এই 4 ৰ এই বস্তুকন খালি চাবা যে এইটো মই বাৰে বাৰে কৈ আছো যে এই সংখ্যাটো এইটো যদি এই ইকুৱেশ্যনটোৰ যদি আমি এটা উৎপাদক হয় তেতিয়া হলে এই মানটো 0 কৰি পেলাই x ৰ যেটো মান পাম সেই মানটোৱে এই সমীকৰণটোৰ মানে শূন্য হ'ব মানে সেই মানটো এই সমীকৰণটো যদি x ৰ জায়গাত বহাই দিও তেতিয়া হলে ইয়াৰ মানটো শূন্য পাম গতিকে আমি শূন্য পালো ইয়াৰ পৰা আমি গৈ পেলাই a আৰু b লৈ পেলাই এটা ইকুৱেশ্যন পালো আমাক এটা ইকুৱেশ্যন দি থোৱা আছিল দুটা ইকুৱেশ্যন পালো এই দুটা ইকুৱেশ্যনত আমি প্ৰতিস্থাপন পদ্ধতিৰে আমি সমাধান কৰিলো বুজি পাইছা ঠিক আছে আমি ইয়াৰ পিছৰখিনি ইয়াৰ নেক্সট ভিডিঅ'ত কৰিম হ'ব না ঠিক আছে